ADRE 15 September ইংলিছৰ এনসাৰবোৰ হৈছে সিনোনিম অফ লেমন লেমনৰ সিনোনিমটো হ'ব উদ্ধৃতটো মাৰ্ন হ'ব নেক্সট এটা কোৱেশ্চন হোৱাট ইজ mean by to get green signal মানে to get permission এইটো আছিলে শুদ্ধ উত্তৰ to get permission টো আছিলে শুদ্ধ উত্তৰ next question to what is the meaning of the term elevated টো আসলতে promoted নাছিলে promoted নহব আসলতে ইয়াৰটো আছিলে topped হ'ব fill in the blank he can jump very high very tall তেনেকৈ আইছিলে গতিকে এতিয়া high হ'ব ঠিক আছে next question what is the synonym of furious to মানে খঙৰ সমাৰ্থক কি হ'ব এটো angry হ'ব এটো কৈছে কোৱা হৈছে angry বুলি next question identify the incorrectly spelled word monkey manicure mattress molten এনেকুৱা আইছিলে গতিকে ইয়াৰ উদ্ধৃতটো হ'ব mattress আসলতে ডাবল টি হ'ব লাগে এটো mattress হ'ব গতিকে টি এটা আছে আনসাৰটো হ'ব mattress এতিয়া আকৌ আমি এতিয়া টেন্স আইছিলে কাৰেক্ট কৰিবলৈ ভাৰ্ব কাৰেক্ট কৰিবলৈ উই সিং নেশনেল এন্থেম এভৰি মৰ্নিং এট স্কুল গতিকে সিম্পল প্ৰেজেন্ট সিং হ'ব সিংসু নহয় সিংগিংও নহয় সেংও নহয় গতিকে সিংস দা অপোজিট ওয়ার্ডস অফ ফ্ৰেণ্ডছৰ মানে বিপৰীত অৰ্থ শত্ৰু হ'ব বন্ধু হ'লে শত্ৰু হ'ব গতিকে ফো তাৰ নেক্সট কুৱেশ্যনটো আহিছে which of the following word refers to myself বুলি কোনটো তলৰ শব্দই সূচায় গতিকে I টো হ'ব myself I তেনেকৈ আছিলে কেইবাটাও I to myself হ'ব the antonyms of sorrowsৰ বিপৰীত শব্দ হ'ব দুখৰ আনন্দ জয় হ'ব এইটো হ'ব জয়টো হ'ব কেইবাটাও আইছিলে লাভ বুলি আইছিলে the collective noun of dogs মানে সমষ্টিবাচক শব্দটো কোনটো কুকুৰৰ সমষ্টিবাচক শব্দ এইটো pack of dog হ'ব pack টো হ'ব the collective noun of fish to school of fish হ'ব মানে মাছ এজাক মাছ তেতিয়া স্কুল অফ ফিশ হ'ব তেনেকুৱা হৈছে স্কুলটো হ'ব তাত কেইবাটাও দিয়া আছিলে which of the following punctuation mark is called hyphen তলৰ কোনটো মানে হেৰি প্ৰতীক হাইপেন হেৰি বুলি কোৱা হয় গতিকে এইটো আমি সকলোৱে জানো এইটো অকমান দেশ এটাৰ নিচিনাকৈ এপষ্ট্ৰফি এছটো আহিছিলে কোনটো তলৰ মানে এপষ্ট্ৰফি এছৰ প্ৰতীক এইটো আহিছিলে এইটো আমি সকলোৱে জানো এইটো যেটো মানে ব্ৰেকেটত আছিলে এনেকৈ দিয়া আছিলে এপষ্ট্ৰফি এছটো এইটো আছিলে নেক্সট কুৱেশ্যন পুনৰ ওৱান ৱৰ্ড সাবজেক্ট এটা শব্দত প্ৰকাশ কৰা মানে লাইফ হিষ্টৰী ৰিটেন বাই আনাদাৰ পাৰ্চন অন্য এজন মানুহে লিখা হেৰিটো বায়োগ্ৰাফি মানে জীৱনী আত্মজীৱনীটো নিজে লিখাটো আত্মজীৱনী সাৰ্কুলটো জামেট্ৰি হ'ব পোয়েট্ৰিটো হ'ব সাৰ্কুল মানে জামেট্ৰি গতিকে পোয়েট্ৰি মানে আসলতে বুক হ'ব which of the following incorrectly spell এইটো পারপেন্ডিকুলাৰটো আছিলে পারপেন্ডিকুলাৰ যেটো হেৰি আছিলে এইটো PE হ'ব লাগে আসলতে এইটো আছিলে তাৰপিছত নেক্সট কুৱেশ্যন টু চাওঁ এনেকৈ ভি হেৰি আছে গতিকে বি টো হ'ব আনসাৰটো identify the verb of the following sentence Monish ran very fast গতিকে ran টো হ'ব verb টো নেক্সট কুৱেশ্যনটো হ'ব আপোনাৰ নেক্সট কুৱেশ্যনটো কেনেকুৱা আছিলে দা বয় ৰেন দেন জুবিন টু উইন দ্য ৰেচ গতিকে ফাৰ্ষ্ট হ'ব এইটো কম্পাৰেটিভ ডিগ্ৰীত হ'ব ফাৰ্ষ্টটো নহয় ফাৰ্ষ্টেছো নহয় মোৰ ফাৰ্ষ্টটো নহয় গতিকে ফাৰ্ষ্ট নেক্সট কুৱেশ্যনটো হ'ব এইটো ফাৰ্ষ্টাৰটো হ'ল নেক্সট কুৱেশ্যনটো হ'ব আপোনাৰ which pronouns is used for non living things মানে জড় পদাৰ্থৰ ক্ষেত্ৰত কোনটো সৰ্বনাম ব্যৱহাৰ কৰা হয় গতিকে ইট হ'ব ইটটো হ'ব আনসাৰ ইট বুলি কওঁ আমি জড় পদাৰ্থ নেক্সট কুৱেশ্যন let us see the next question নেক্সট কুৱেশ্যনটো হৈছে is your brother to gym মানে going হ'ব ইজটো আছে গতিকে going হ'ব প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ হ'ব ঠিক আছে এটো শুদ্ধ উত্তৰ হ'ব তাৰপিছত নেক্সট কুৱেশ্যনটো চাওঁ let us come to see the next question what is the next question what is the antonym of cheap মানে সস্তাৰ বিপৰীতটো হ'ব দামী গতিকে এইটো হ'ব এক্সপেন্সিভ দামীটো এক্সপেন্সিভ বুলি কয় গতিকে এইটো দামীটো এক্সপেন্সিভ হ'ব ঠিক আছে আপোনালোকে মোৰ চেনেলটো যদি চাই ভাল পাইছে তেতিয়াহ'লে সাবস্ক্ৰাইব শ্বেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব